মাদ্ৰাছা শিক্ষা ল'বলৈ মহাৰাষ্ট্ৰলৈ গৈছিল দুই কিশোৰ দুটি মোমায়েকৰ সৈতে ৰেলেৰে গৈ আছিল কিন্তু মহাৰাষ্ট্ৰ গৈ নাপালে তেওঁলোক হাওৰা ষ্টেচনত ঘটিল ভয়ংকৰ ঘটনা দুখনকৈ ঘৰত তেতিয়া হাহাকাৰময় পৰিৱেশ 13 বছৰীয়া মাহমুদুল হাছান আৰু 14 বছৰীয়া আবু হুৰাইৰক লৈ মহাৰাষ্ট্ৰলৈ ৰাওনা হৈছিল মোমায়েক ৰেলেৰে গৈ সিহঁতে হাওৰা ষ্টেচন পাইছিল আৰু হাওৰা ষ্টেচনত পাছাপ কৰিম বুলি কৈ নামি গৈছিল দুই কিশোৰ যি নামি গ'লেই ট্ৰেইনলৈ পুনৰ ঘূৰি নাহিল মাহমুদুল আৰু আবু হুৰাইৰা মোমায়েকে বহু বিচাৰ কোচাৰ কৰিও কোনো সন্ধান নাপালে দুই কিশোৰৰ অৱশেষত মোমায়েকে হাওৰা থানাত অৱগত কৰাৰ লগতে ঘৰতো জনাই দিছে এই খবৰ শুনাৰ পিছতেই ধুবুৰীৰ চাপৰৰ সিঙাৰপাকস্থিত ঘৰখনত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় চাপৰ সিঙাৰপাক মোৰ ভাতিজা আৰু ল'ৰাটো মাদ্ৰাসাত মহাৰাষ্ট্ৰত পঢ়িবৰ কাৰণে গৈছিল যাৱাৰ পিছত হাওৰাত নামিছে নামাৰ পিছত পেচাব কৰিবৰ যাৱাৰ কথা কৈ কিনে তাৰ পৰা নিৰ্দেশ হৈছিল হাওৰাৰ পৰা সৰু বাইটি গৈছিল আৰু তাক কৈছে যে মই পেচাব কৰিব যাম তুমি ইয়াতে থাকা মই পেচাব কৰি আহো তাৰ পিছত মই আহাৰ পিছত আমি একলগত যাম এটা কৈছিল আৰু কি মহাৰাষ্ট্ৰত যাম তাৰ পিছৰ পৰা তাৰ নাই সৰু বাইটি গৈছিল এতিয়া আমাৰ ঘৰত হাহাকাৰ কৰি আছে গোটেইখিনি মাহমুদুল হাছান আবু হুৰাইৰা বৃহস্পতিবাৰ মহাৰাষ্ট্ৰত মাদ্ৰাসাত পঢ়িবৰ কাৰণে হয় দিছো হাওৰাতো দেওয়া হৈছিল আবার চাপৰ থানাতো দিছো আমি যোগীগোপাত দিছো ল'ৰা দুটাক লাগে আর কি সেই কারণে যদি কোনোবাই দেখা পায় তেনেহলে আমার মই একটা ফোন নাম্বার দিম সেটো যোগাযোগ কৰি দিলে হল পালে আমার থানাতে ওই কৰিলে হল মাহমুদুল হাছান আৰু আবু হুৰাইৰা এটা 13 বছৰ আৰু এটা 14 বছৰ কিশোৰ দুটিক কোনো ব্যক্তিয়ে দেখিলে 6900692607 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ মানে বৃহস্পতিবাৰে ইহঁতে মহাৰাষ্ট্ৰ মাদ্ৰাসা যাওঁ বুলি সৰু ল'ৰা মাহমুদুল ৰহমান হাছান আৰু আবু হুৰাইৰা ইহঁতে মানে মহাৰাষ্ট্ৰ মাদ্ৰাসা পঢ়িবলৈ যায় হাওৰাত নিৰ্দেশ হয় তাৰপিছততো আমি খবৰটো লোৱাৰ পিছত এতিয়া পোৱা নাই এতিয়া আমি ৰাইজৰ সহায় বিচাৰিছোঁ যদি কোনোবাই পায় এই সৰু ল'ৰা দুটাক আমাক বজাই দিব লাগে আৰু মানে ওচৰত কিবা থানা থাকিলে সিহঁতক যোগাযোগ কৰি আমাক ল'ৰা দুটাক বুজাই দিলে ভাল হ'ব আৰু চাপৰৰ পৰা খনিন্দ কলিতা অসম লাইভ 24